যোৰহাটৰ আনক ছবিগৃহত দিব্যাংগ লোকসকলে উপভোগ কৰিলে বিদুৰ ভাই। সদ্য মুক্তিপ্ৰাপ্ত ছবি বিদুৰ ভাই। মুক্তি লাভৰ দিনৰে পৰা ৰাজ্যৰ প্ৰতিটো ছবিগৃহত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হয় বিদুৰ ভাই শীৰ্ষক ছবিখনে। আজি যোৰহাটৰ গড়ালস্থিত আয়নক ছবিগৃহত দিব্যাংগ লোকসকলৰ লগত বিদুৰ ভাই ছবিত অভিনীত কেইবাগৰাকী অভিনেতাই উপভোগ কৰিলে ছবিখন। মানে এতিয়া চলিত চতুৰ্থ সপ্তাহত বিদুৰ ভাই কৰি দিছে আৰু এতিয়াও দৰ্শকৰ যি উৎসাহ যি আদৰ দেখি চাই আমি অভিভূত হৈ পৰিছোঁ। আজি একচুৱেলি আমাৰ কাৰণে অত্যন্ত এটা বিশেষ দিন। আচলতে ক'বলৈ গ'লে আমি আজি আহিছোঁ দৌৰমাৰি আহিছোঁ যে যোৰহাটৰ যি দৃষ্টিহীন অংশ আছে সেই অংশই আজি বিদুৰ ভাই উপভোগ কৰিবলৈ আহিছে। এয়া আমাৰ কাৰণে কোনো সৌভাগ্যই নহয়, মই ভাবোঁ সৌভাগ্যৰ ওপৰতো যদি কিবা আছে সেয়া আজি দিনটো। আচলতে মই যোৰহাট, গোলাঘাট, শিৱসাগৰৰ লগতে অন্য চুবুৰীয়া জিলাসমূহৰ পৰা প্ৰায় ৮০জন দিব্যাংগ লোকে বিনামূলীয়াকৈ ছবিখন উপভোগ কৰে। যোৰহাটৰ দুজন যুৱ ব্যৱসায়ী ক্ৰমে দাদুনাথ আৰু ৰণ বৰাৰ বিশেষ প্ৰচেষ্টাত আজি এই ব্যক্তিসকলক চিনেমাখন উপভোগ কৰোৱাৰ এক ব্যৱস্থা কৰা হয়। আমাক সমাজৰ মাজলৈ উলিয়াই দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ টিমটোৰ ফালৰ পৰা। তাৰপিছতে আমি সম্পূৰ্ণ উজনি অসমবাসী শিৱসাগৰৰ পৰা আৰম্ভ কৰি শিৱসাগৰ আমগুৰিৰ পৰা আমাৰ ২-৩জনমান আহিছে। তেনেকৈ আমি অল টোটেল যোৰহাটবাসী আমি সমূহ যোৰহাট শিৱসাগৰবাসীয়ে মিলি পেলাই আজি বিদুৰ ভাই আনন্দ উপভোগ কৰিবলৈ আহিছোঁ। আৰু পোনপ্ৰথমে যোৰহাট জিলাৰ যি আচুৰ্য বৰপাত্ৰ ফ্ৰেণ্ডছ ক্লাবৰ আমাৰ শ্ৰদ্ধাৰ ৰণ বৰা আৰু দাদু নাথ তেখেতলোক দুইজনকে আমি বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ বাবে যি টিকেটৰ আজি মূল্য তেখেতসকলে ভৰিছে, মানে তেখেতসকলে আমাৰ টিকেটৰ খৰচটো বহন কৰিছে, ইমানখিনি সহায় কৰিছে। আৰু আচলতে ডাঙৰ কথা হ'ল যে আমি যদিও দৃষ্টিহীন কিন্তু আমাক যে তেখেতসকলে এইটো ভাবিছে যে এই বিশ্বত মানে এওঁলোকে ফিল্ম হলৰ যি চিনেমা হলৰ যি আনন্দ সেই আনন্দ উপভোগ কৰিবলৈ যি সুযোগ দিছে তাৰ বাবে আচুৰ্যদাক বহুত বহুত ধন্যবাদ জনাইছোঁ। যোৰহাটত প্ৰায় ৪০জন দৃষ্টিহীন ব্যক্তিয়ে আমাৰ বিদুৰ ভাই ভাবিছে আৰু যিহেতু তেওঁলোকে আমাৰ বিদুৰ ভাই টিমৰ লগত যোগাযোগ কৰিছে আৰু গুৱাহাটীয়ে সম্পূৰ্ণ দায়িত্ব আমাৰ প্ৰতিছে যিহেতু যোৰহাটৰ গতিকে আমি যিজন আজি তেখেতসকলক অহা যোৱাৰ লগতে ছবিখন উপভোগ কৰাৰ চিনেমাখন উপভোগ কৰি অতিকৈ আনন্দ লাভ কৰাৰ লগতে আনকো অসমীয়া চিনেমা চাবলৈ আহ্বান জনায় দিব্যাংগ ব্যক্তিসকলে। আনহাতে একে অনুষ্ঠানতে প্ৰকৃতিপ্ৰেমী তথা অসমীয়া চিনেমাৰ প্ৰচাৰ প্ৰসাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সমীৰয়ে দিব্যাংগ ব্যক্তিসকলক আৰু ছবিখনৰ অভিনেতাসকলক একোটাকৈ গছপুলি প্ৰদান কৰি সেউজ পৰিৱেশৰ এক অনুষ্ঠান ৰূপায়ণ কৰে। বিভিন্ন বিদ্যালয়ৰ পৰা আহিছে আৰু বিভিন্ন এক্স ষ্টুডেণ্টো আহিছে ইয়াত। আৰু শাৰীৰিকভাৱে প্ৰতিবন্ধী প্ৰায় ৮০জনীয়া এক টিম আছিলে, যি টিমক বিশেষভাৱে আমাৰ দাদু নাথ আৰু এগৰাকী সাংস্কৃতিক এগৰাকী যুৱকে এইখিনি গোটেইখিনি সহায় কৰি দিছে চাবলৈ। আৰু খুব এটা ভাল আদৰ্শ আৰু সকলোৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৃথিৱীক অনুভৱ কৰা এইসকল শাৰীৰিকভাৱে প্ৰতিবন্ধী ৮০জনীয়া টিমে খুব এটা আনন্দ প্ৰকাশ কৰিছে আৰু সকলোকে আশীৰ্বাদ দিছে। আৰু এই উপখনত আমাৰ বিদুৰ ভাই টিমৰ সকলো আহিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ।